মৰ্নিং ফ্ৰম বমদিলা। আজি আমি হোটেল এলিচিয়ামত আছোঁ আৰু এতিয়া ইয়াতে ব্ৰেকফাষ্ট কৰি মানে আমি এটা নতুন জেগা এক্সপ্ল'ৰ কৰিম চেৰিগাঁও। কালি কৈছিলোঁ তো ইয়াতে মৰ্নিং কি মজা ভিউ আহে চাওক হোটেলৰ বেলকনিৰ পৰা বমদিলা টাউনখন মানে দেখি থাকি আৰু ইয়াৰ পৰা চেৰিগাঁও 1.5 ঘণ্টা লাগে। এতিয়া আমাৰ অলৰেডি 10টা বাজি গ'ল কাৰণ আমি আজি মানে আৰামত যাম। কালি দিনটো বহুত কষ্ট হ'ল যিহেতু কাইলৈ নেক্সট আমি ডাইৰেক্ট ইয়াৰ পৰা টাৱাং যাম গাড়ীত। তো কাইলৈও কষ্ট হ'ব, সেইটো কাৰণে আজি অলপ আৰামত যাম। 10টা মানত ওলাইছোঁ এতিয়া। তো কেইটা বজাত পাওঁগৈ আৰু তাত যদি এপল পাওঁ এপল গাৰ্ডেনত যাম। তো কি জেগা যাওঁ আজিৰ ভিডিঅ'টোত দেখিব। বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছোঁ গুণগুণনি শুনিছোঁ খিলখিলনি সিপাৰৰ হাঁহি তিৰি নিবিলি ভাগি আহে আজি নদীয়ে এতিয়া আমি চেৰিগাঁও আহি আছোঁ, ৰাস্তাত আছোঁ আৰু 35 কিলোমিটাৰমান বাকী আছে। কিন্তু ৰাস্তাত কি ধুনীয়া মানে চিনেৰী, এইটো কাৰণে চবে ফটো চটো উঠি লওঁ আৰু পিছফালে চাব পাৰে। আৰু ইয়াত ইমান ঠাণ্ডা লাগি আছে মানে মোৰ 2খন কাণ বন্ধ হৈ আছে। মই নিজৰ কথা শুনা নাই ভালদৰে। ৰাস্তাতে মানে ডাইৰেক্ট গৈ গুৱাহাটীৰ ৰাস্তা হয় আৰু এইটো দৰঙৰ ফালেদি সোমাই আহে যে এইটো টাৱাং এইটো ৰাস্তাটো যায় আজিকালি। আহি পালোঁ ইয়াতে চেৰিগাঁৱত, কিন্তু চেৰিগাঁও এপল এণ্ড কিৱি অৰ্কেড বুলি মাৰিব লাগে মানে মেপত। সেইটো মেপত মাৰি আহিলোঁ, কিন্তু সেইটো বোলে এতিয়া বন্ধ আছে। নৱেম্বৰ মাহ হৈ গ'ল, চ' আপেল গাৰ্ডেনবিলাক মানে বন্ধ হৈ যায়, আপেল বন্ধ হৈ যায়। কোনোবা যদি আপেলৰ কাৰণে আহে ইয়াতে আগষ্ট ছেপ্টেম্বৰ এই 2টা মাহ বোলে বেষ্ট। গতিকে এপল গাৰ্ডেন চোৱা নহ'লে এতিয়া আকৌ চেৰিগাঁও যাওঁ। তাত মানে এইখন যোনখন গাৰ্ডেন হয় এপল গাৰ্ডেন চেৰিগাঁৱৰ পৰা 20 কিলোমিটাৰমান দূৰ হয়। তো এতিয়া আকৌ ঘূৰি গৈ চেৰিগাঁও যাওঁ, তাত কিবা যদি চাব পাৰি চাম। ফাৰ্ষ্ট আমি মেগী খাই লওঁ ৰখি পেলাই। আৰু ইয়াত ৰাস্তাবিলাক ইমান ধুনীয়া, একদম পূৰা ঠাণ্ডা আৰু এইটো ৰাস্তাত ডাইৰেক্ট গুৱাহাটী যাব পাৰি। अगर आप अरुणाचल प्रदेश में आए हैं, स्पेशली शेरगांव में आए हैं, तो ये खाना ही चाहिए। देखिए ये है मैगी और ये चाय। दिस इज द बेस्ट कॉम्बिनेशन वी हैव इन शेरगांव. Special thanks to RBI because lot of things RBI sponsor and the poor people like us can only afford this small Maggie. চেৰিগাঁও ইয়াতে ফাৰ্ম ষ্টে। অথনি এপল তাত নাই এপল গাৰ্ডেনত, সেইটো কাৰণে এতিয়া মানে বেলেগ এটা ফাৰ্ম ষ্টেত আহিলোঁ। এইটো চেৰিগাঁৱতে আছে, খালি অলপমান ভিতৰলৈ সোমাই আহিব লাগে। ৰাস্তাটো মই দেখাইছোঁৱেই। এতিয়া আমি তাতে গাড়ী ৰাখিছোঁ আৰু ইয়াত পূৰা একদম এফালে চব কবি খেতি হয় আৰু ধুনীয়াকৈ ফুলৰ গাৰ্ডেনবিলাক আছে। এতিয়া আমি এপল গাৰ্ডেনত আছোঁ পূৰা, কিন্তু ইয়াতে এপল পূৰা খতম। মানে আহিলে আগষ্ট ছেপ্টেম্বৰ এই 2টা মাহত থাকে ন ছাৰ? আগষ্ট এণ্ড ছেপ্টেম্বৰ ইফ এনি ওৱান ইজ প্লেনিং টু ভিজিট চেৰিগাঁও, তেতিয়া আপোনালোকে এপল ইয়াৰ পৰা ছিঙি খাব পাৰে। আৰু এতিয়া খালি গছবিলাক আছে, শুকাই যোৱা গছবিলাক শুকাই গ'ল। সেইটো এটা আছে মুখে দেবে না কিন্তু পাপা ওখানে। প্ৰাণত পালো বিচাৰি নিজক নিজৰ শৰীৰত। এপল লাগি থকা হ'লে পূৰা গছৰ পৰা ছিঙি খালোঁ হয় আৰু। এতিয়া এপল গাৰ্ডেন হৈ গ'ল, এতিয়া নেক্সট বেলেগ জেগাত যাওঁ আৰু এপল গাৰ্ডেনৰ পৰা ওলাওঁ মানে ফাৰ্ম ষ্টে, চাহ তাহ খাই। আৰু তাৰপিছতে নেক্সট এটা ৱাটাৰফলত গৈ আছোঁ। নামটো কিবা চচকৰং নে কি ৱাটাৰফল আছিলে। মানে মই যিটো ট্ৰেভেল আইটেনেৰি বনাইছোঁ তাত লিখা আছে অলৰেডি। তো মেপত মাৰি দিম আৰু যাম এতিয়া। বেয়া পাব এনেও বেয়াই হৈ যাব, লগাইছোঁ। অথনি আমি ৱাটাৰফলটো যিহেতু বিচাৰি নাপালোঁ, চ' নেক্সট এতিয়া আমি আহিছোঁ জেংপু গম্পা বুলি এটা জেগা আছিলে আমাৰ চেৰিগাঁও যিটো প্লেন আছিলে তাৰ আৰু এটা মানে আমাৰ স্পট আছিলে। তো ইয়াতে আহিলোঁ। এইটো জাষ্ট এটা মানে মনেষ্ট্ৰি নিচিনা আৰু গম্পা মানে কি একচুৱেলি মই নাজানো, সেইটো কাৰণে আহিছোঁ। আৰু ইয়াতোহে আমি যেনেকৈ মনেষ্ট্ৰিবিলাকত থাকে তেনেকৈ ইয়াতো এইবিলাক মন্ত্ৰ লিখা থাকে, হাতেৰে ঘূৰাব লাগে। আৰু এইটো প্লেচো মানে পুৰা একদম ঠাণ্ডা হৈ আছে। আৰু মেইন কথা ইয়াতে গেটখনো বন্ধ আছিলে, আমি নিজে খুলি পেলাই সোমাই আহিছোঁ।
তো মনেষ্ট্ৰিৰ ভিতৰতো ইয়াতে লক লগাই থোৱা আছে ইফালে ইয়াতো লক আছে কিন্তু যিমান যি হ'লেও মানে জেগাটো বহুত ঠাণ্ডা হয় আৰু থাকি এইটো কাৰণে ভাল লাগিছে আৰু মানে ঠাণ্ডা মানে কি বতৰটো ঠাণ্ডা ইয়াতে এইটো কাৰণে মোৰ মাফলাৰ মাৰি ল'ব লগা হৈছে আজি আমাৰ অৰুণাচল ট্ৰিপৰ ছেকেণ্ড ডেটো ইমানতে শেষ হ'ব চাগে আৰু বমদিলা মাৰ্কেটত কিবা কিনিম আৰু কাইলৈ আমি বমদিলা টু টাৱাং ৰোড ট্ৰিপ মানে গাড়ীত যাম কমপ্লিট আৰু মাজত চেলাপাছ আৰু ডিৰাঙত শান্তি ভেলী এইবিলাক জেগাত ৰখিম চ' কাইলৈ আৰু এটা ভিডিঅ' হ'ব মানে থাৰ্ড ডে शादी करोगे मुझसे शादी करोगे मुझसे शादी करोगे मुझसे शादी करोगे